নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ মাজৰ যিসকল SSA আৰু ষ্টেট পুলৰ শিক্ষকসকলে যোৱা 2 ছেপ্টেম্বৰ তাৰিখে নিয়মীয়া নিযুক্তি পত্ৰ লাভ কৰিছিলে, তেওঁলোকে যিহেতু তেওঁলোকৰ যি অনলাইনত নিজে তথ্য দিছিলে, সেই নিজে দিয়া তথ্যখিনিৰ ওপৰত বেছ কৰিহে তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়াটো সম্পন্ন হৈছে। গতিকে তেওঁলোকৰ ডকুমেণ্টছ পুনৰ ফিজিকেল ভেৰিফিকেশ্যন হ'ব আৰু এই ভেৰিফিকেশ্যন ক'ত কেনেকৈ হ'ব তাৰ SOP কি প্ৰকাশ পাইছে আৰু তেওঁলোকে কেতিয়া বিদ্যালয়ত নিয়মীয়া শিক্ষক হিচাপে জইন কৰিব, সম্পূৰ্ণ কথা মই আজি ভিডিঅ'টোত জনাব চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ইয়াত SOPত প্ৰথমতে উল্লেখ কৰিছে যে জিলা আয়ুক্তই নেচেচেৰী যি এৰেঞ্জমেণ্ট কৰিব লাগে আয়োজনখিনি কৰিব, যাতে এই কেণ্ডিডেটসকলৰ অৰিজিনেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব পাৰে আৰু এজন মেজিষ্ট্ৰেট প্ৰতিটো ব্লকৰ কাৰণে নমিনেট কৰি দিব ডিষ্ট্ৰিক্ট কমিশ্যনাৰে, যাতে তেখেতে মেজিষ্ট্ৰেটগৰাকীয়ে এই এপ্লিকেণ্টসকলৰ অৰিজিনেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ যি প্ৰচেছ, যিখিনি যোনটো টীম থাকিব অফিচাৰ্ছৰ টীম ভেৰিফিকেশ্যন কৰিবৰ কাৰণে, তেওঁলোকক গাইডেঞ্চ দিব পাৰে আৰু মনিটৰ কৰিব পাৰে। আৰু কনচাৰ্ণ ইনস্পেক্টৰ অফ স্কুলছ, DO আৰু BO সকলে এই ক্ষেত্ৰত যিখিনি প্ৰয়োজনীয় সহায় লাগে ভেৰিফিকেশ্যন প্ৰচেছটো চলাবৰ কাৰণে তাত সহায় কৰিব। আৰু তাৰ লগতে উল্লেখ কৰিছে যে ভেৰিফিকেশ্যন ডকুমেণ্টছ ব্লক লেভেলত, এডুকেশ্যনেল ব্লক তাতে হ'ব আৰু ভেৰিয়াছ ডিপাৰ্টমেণ্টৰ পৰা এটা অফিচাৰ্ছৰ টীম বনাই দিয়া হ'ব, যোনটো টীম ডিষ্ট্ৰিক্ট কমিশ্যনাৰে নমিনেট কৰিব। সেই টীমটোৰ দ্বাৰা ব্লক লেভেলত এই ভেৰিফিকেশ্যন প্ৰচেছটো হ'ব। আৰু যদি কোনোবা শিক্ষকে SSA বা ষ্টেট পুলৰ শিক্ষকে 2 ছেপ্টেম্বৰত নিযুক্তি পত্ৰ পাইছে, কিন্তু তেখেতৰ যেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা হ'ব তেতিয়া যদি এনেধৰণৰ পায় যে তেখেতে যি এপ্লাই কৰিছিলে, তেখেতে যিখিনি টাৰ্ম এণ্ড কণ্ডিশ্যন আছিলে এডভাৰটাইজ মতে, সেই টাৰ্ম এণ্ড কণ্ডিশ্যন মতে এপ্লাই কৰা নাই, তাক ভায়লেট কৰি পেলাই, ভংগ কৰি পেলাই তেখেতে এপ্লাই কৰিছে, তেতিয়াহ'লে তেখেতৰ কেণ্ডিডেচাৰটোকে ৰিজেক্ট কৰি দিব, এই ব্লক লেভেল কমিটিয়ে ৰিজেক্ট কৰি দিব পাৰিব। অৰ্থাৎ কোনোবাই যদি চৰ্তসমূহ ভায়লেশ্যন কৰিছে এডভাৰটাইজত উল্লেখ থকা, তেতিয়াহ'লে তেখেতৰ কেণ্ডিডেচাৰ কেঞ্চেল হৈ যাব। আৰু যিসকল কেণ্ডিডেটৰ ডকুমেণ্টছখিনি জেনুইন পাব, তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰত উল্লেখ থকা প্লেচ অফ পষ্টিঙত জইন কৰিবৰ কাৰণে অনুমতি দিয়া হ'ব। অৰ্থাৎ এই ব্লক লেভেল কমিটি তেওঁলোকক ভেৰিফাই কৰি পেলাই জেনুইন পালে তেওঁলোকক যেতিয়া অনুমতি দিব, তেতিয়াহে তেওঁলোকে নতুন চাকৰিত, অৰ্থাৎ সেইখন বিদ্যালয়তে যোনখন বিদ্যালয়ত তেখেতে কণ্ট্ৰেকচুৱেল কৰি আছে বা ষ্টেট পুলিচ হিচাপে কৰি আছে, তাতে তেখেতৰ যিহেতু নিযুক্তি হৈছে, গতিকে তেখেতে সেই প্লেচ অফ পষ্টিঙত জইন কৰিবলৈ অনুমতি, তেখেতৰ ডকুমেণ্টছখিনি জেনুইন পালে তাৰ পাছতহে তেখেতে সেই অনুমতি পাব। অৰ্থাৎ এতিয়া এপইণ্টমেণ্ট লেটাৰটো লৈ আহি পেলাই ডাইৰেক্টলি জইন কৰিব নোৱাৰে নিয়মীয়া শিক্ষক হিচাপে, ভেৰিফিকেশ্যন ব্লক লেভেলত হোৱাৰ পাছতহে জইন কৰিব পাৰিব। আৰু কমিটিয়ে জেনুইন কেণ্ডিডেটৰ লিষ্ট কনচাৰ্ণ ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰক ছাবমিট কৰিব, যাতে এই জইনিং প্ৰচেছটো নতুনকৈ এপইণ্টি যিসকল আছে তেওঁলোকৰ জইনিং প্ৰচেছটো কনচাৰ্ণ ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰে কমপ্লিট কৰিব পাৰে। আৰু গোটেই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবৰ কাৰণে টাইমলাইন বান্ধি দিছে, যে যিখিনি মেম্বাৰ চিলেকশ্যন কৰিবলগীয়া আছে, মেম্বাৰ নমিনেট কৰিবলগীয়া হৈছে প্ৰতিটো ব্লকৰ কাৰণে ডিষ্ট্ৰিক্ট কমিশ্যনাৰে কৰিব লাগিব, সেই কামটো 2 ছেপ্টেম্বৰৰ ভিতৰতে সম্পূৰ্ণ হ'ব। আৰু কমিটিৰ যোনটো নটিফিকেশ্যন প্ৰকাশ পাব, কমিটিত কোন কোন আছে কি কথা, সেইটো 2 ছেপ্টেম্বৰৰ ভিতৰতে প্ৰকাশ কৰিব। আৰু অৰিজিনেল ডকুমেণ্টছ ভেৰিফিকেশ্যন 3 ছেপ্টেম্বৰৰ পৰা ব্লকবিলাকত আৰম্ভ হ'ব। আৰু ভেৰিফাইড লিষ্ট টিচাৰ্ছ এপ্লিকেণ্টছৰ যি ভেৰিফাইড লিষ্ট ছাবমিট কৰিব লাগিব ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ ওচৰত। সেই কামটো আমি 5 ছেপ্টেম্বৰৰ ভিতৰত কমপ্লিট কৰিব লাগিব। আৰু যি 6 আগষ্ট 2024 তাৰিখে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে, তাত ৰিক্ৰুইটমেণ্টৰ কাৰণে কিছুমান কণ্ডিশ্যন দিয়া আছিলে, কণ্ডিশ্যনখিনি ইয়াত আকৌ এবাৰ উল্লেখ কৰি দিছে যে 31 জুলাই 2024লৈকে কেণ্ডিডেটসকল ৱৰ্কিং হ'ব লাগিব, অৰ্থাৎ কাম কৰি থাকিব লাগিব, কণ্ট্ৰেকচুৱেল হিচাপে হওক বা ষ্টেট পুল হিচাপে হওক, সৰ্বশিক্ষাৰ অধীনত কাম কৰি থাকিব লাগিব। তেখেতসকলে যদি তাৰ আগতে নিজৰ কণ্ট্ৰেকচুৱেল বা ষ্টেট পুল পদটিৰ পৰা যদি ৰিজাইন কৰি দিছিলে কিবা কাৰণে, তেতিয়াহ'লে তেখেতসকল কিন্তু ইয়াত এই ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ কাৰণে যোগ্য
নহ'ব আৰু 31 জুলাই 2024 তাৰিখলৈকে তেওঁলোকে কণ্টেক্সুৱেল হিচাপে বা ষ্টেট বৰ্ড কণ্টেক্সুৱেল টিচাৰ হিচাপে সৰ্বশিক্ষাৰ অধীনত কমেও 5 বছৰ কাম কৰি থকা হ'ব লাগিব, কণ্টিনিউৱাছলি কাম কৰি থকা হ'ব লাগিব, ব্ৰেক দি নহয়। আৰু কোনো অফলাইন এপ্লিকেশ্যন একচেপ্ট কৰা নহ'ব, অনলাইন এপ্লিকেশ্যনখিনিকে একচেপ্ট কৰা হ'ব। আৰু কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ যি শিক্ষক আছে তেওঁলোক এই যি স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ তাৰ কাৰণে তেওঁলোক যোগ্য নহয়। আৰু EGSৰ পৰা যিকেইখন বিদ্যালয়ক LP স্কুললৈ আপগ্ৰেড কৰা আছিল তাৰ যিসকল শিক্ষক আছে, EGS চেণ্টাৰৰ পৰা LPS হৈছে নিউ LP বুলি আমি যাক সহজতে চিনি পাওঁ, তেনে নিউ LPৰ শিক্ষকসকলে চেক কৰিব লাগিব তেওঁলোকে ROP মতে চেলেৰি পাই আছে নে নাই। অৰ্থাৎ তেওঁলোকে যদি কিবা কাৰণত ROP মতে চেলেৰি পোৱা নাই তেতিয়াহ'লে তেখেতসকল এই নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে যোগ্য নহয়। আৰু যিসকল শিক্ষাকৰ্মী শিক্ষা মিত্ৰ হিচাপে কৰ্মৰত হৈ আছিলে আৰু পিছলৈ গৈ পেলাই তেওঁলোক ROP মতে চেলেৰি পাইছিলে বা ROP মতে চেলেৰি পোৱাত তেখেতসকলক এংগেজমেণ্ট কৰা হৈছিলে, তেওঁলোকেহে এই নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে যোগ্য হয়। আৰু ইয়াৰ বাদে যদি বেলেগ কিবা হৈ আছে, কোনোবা ফিক্স পেড কৰি আছে বা তেনেধৰণৰ চলি আছে, তেতিয়াহ'লে তেওঁলোক কিন্তু এই প্ৰক্ৰিয়াৰ বাবে যোগ্য নহয়। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কথা হ'ল 7 নম্বৰ পইণ্টত দিছে ডকুমেণ্টছ কি চেক কৰিব। অৰিজিনেল এপইণ্টমেণ্ট লেটাৰ চেক কৰিব, ট্ৰেন্সফাৰ অৰ্ডাৰ চেক কৰিব, ৰেচনেলাইজেশ্যন অৰ্ডাৰ এটচেট্ৰা, attachment orders issued other than by the appointing authority should not be accepted। অৰ্থাৎ আপোনাক যোনটো অথৰিটি অৰ্থাৎ কণ্টেক্সুৱেল হিচাপে MD ছাৰৰ ফালৰ পৰা আপোনাক এপইণ্টমেণ্ট হৈছিলে, তেওঁৰ বাদে বেলেগ কোনোবা যদি আপোনাক এটাচমেণ্ট দিছে সেইটো অৰ্ডাৰ কনচিডাৰ কৰা নহ'ব। আৰু যদি MD ফালৰ পৰা এটাচমেণ্ট হৈছে তেতিয়াহ'লে সেইটো কনচিডাৰ কৰা হ'ব, ৰেচনেলাইজেশ্যন অৰ্ডাৰ কনচিডাৰ কৰা হ'ব, ট্ৰেন্সফাৰ অৰ্ডাৰ আৰু অৰিজিনেল এপইণ্টমেণ্ট লেটাৰ ভেৰিফাই কৰা হ'ব। আৰু অৰিজিনেল DLEDৰ চাৰ্টিফিকেট লোৱাৰ প্ৰাইমেৰী ক্ষেত্ৰত আৰু BEd বা DLED আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত ভেৰিফিকেশ্যন কৰা হ'ব। আৰু লোৱাৰ প্ৰাইমেৰী ক্ষেত্ৰত BEd কোৱালিফিকেশ্যনটো যোগ্য বুলি গণ্য কৰা নহ'ব। কাষ্ট চাৰ্টিফিকেট যাৰ আছে তেওঁৰ কাষ্ট চাৰ্টিফিকেট বিবেচনা কৰা হ'ব বা ভেৰিফাই কৰিব লাগিব। আৰু PWD চাৰ্টিফিকেট যদি কাৰোবাৰ আছে তেতিয়াহ'লে সেইটো ভেৰিফাই কৰাব লাগিব। গতিকে এই ডকুমেণ্টছখিনিৰ সৈতে অৰিজিনেল আৰু জেৰক্সৰ ছেটৰ সৈতে আপোনালোকে যেতিয়া আপোনালোকক ব্লকলৈ মাতিব ভেৰিফিকেশ্যনৰ কাৰণে, তেতিয়া আপোনালোকে ব্লকত ভেৰিফাই কৰাব লাগিব। আৰু ব্লকৰ পৰা যেতিয়া আপোনালোকৰ ভেৰিফিকেশ্যন কমপ্লিট হ'ব, ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈ এই DC দ্বাৰা নটিফাইড যোনটো অফিচাৰ্ছৰ টীম আছে তেওঁলোকে আপোনালোকৰ জেনুইন পাইছে বুলি যেতিয়া লিষ্ট দিব, সেই লিষ্ট মতে আপোনালোকে বিদ্যালয়ত আৰু ব্লকত জইন কৰিবলগীয়া হ'ব। ধন্যবাদ।